এফালৰ পৰা বন্য হস্তীয়ে তহিলং কৰিছে আঘোণৰ পথাৰৰ পকা ধান। আঘোণৰ পথাৰত মূৰে কপালে হাত দিছে কৃষকে। ব্যৰ্থ বন বিভাগ। এতিয়া আঘোণৰ সোণগুটি চপোৱাৰ বতৰ। বাৰিষা কৃষকে মূৰৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা খেতি এতিয়া চপোৱাৰ সময়। কিন্তু কৃষকৰ সপোনৰ সোণগুটি এৰাতিৰ ভিতৰতে বন্যহস্তীয়ে কৰিছে তহিলং। এয়া ওদালগুৰি জিলাৰ ৩ নং আমজুলিৰ পথাৰৰ দৃশ্য। বন্যহস্তীয়ে এফালৰ পৰা তহিলং কৰিছে পকা ধান। ৫ শতাধিক বনৰীয়া হাতীয়ে বিখাই বিখাই পকা ধান খাই গছকি নষ্ট কৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে ৩ নং আমজুলিৰ কৃষকে। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৩ নং আমজুলি, কুন্দৰবিল, খৈৰাণী বস্তি আদি বিভিন্ন ঠাইত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে প্ৰত্যেক নিশাই তাণ্ডৱ সৃষ্টি কৰি আহিছে যদিও বনকৰ্মী আৰু ৰাইজে হাতী খেদিব পৰা নাই। ফলত পকা পকা ধান খাই গছকি নষ্ট কৰাত কৃষকৰ চকুত এতিয়া চকুলো। হাতীয়ে গছকি নষ্ট কৰা ধানকেই এডাল এডালকৈ বিচাৰি পানীত ধুই ধান সংগ্ৰহ কৰিব লগা হৈছে কৃষকে। প্ৰকাশ কুমাৰ চেত্ৰী নামৰ এগৰাকী কৃষকে বেলেগৰ ১৩ বিঘা মাটি ঠিকা লৈ প্ৰতি বিঘাত ৩ মোনকৈ ধান দিয়াৰ চুক্তিত খেতি কৰিছিল। কিন্তু যোৱা নিশা অহা বনৰীয়া হাতীৰ বৃহৎ জাকে ১৩ বিঘা মাটিৰ ধানেই নষ্ট কৰি পেলালে। ফলত এতিয়া চকুলো টুকি টুকি বোকাৰে লুতুৰি পুতুৰি কৰা ধানকেই ধুই ধুই সংগ্ৰহ কৰি আছে প্ৰকাশ চেত্ৰীৰ পৰিয়ালে। এতিয়াতো আৰু আমি ৬ মোন মান পাওঁ নেকি। ইটো আৰু চব নষ্ট কৰি দিছে। ধুই ভিজা ধানটো আৰু চব ধুই ফালে তলত দহা জাগাৰ পৰা ওলাই আৰু এতিয়া ধুই ফালে ইফালে ৰাখিছোঁ। আৰু ইটো আৰু এতিয়া যেনে তেনে কৰি লৈ নগ'লেতো আৰু আজিও আইফালে খাই দিব, মানে এনেকাই হৈ আছে আৰু ডাউটটো আমাৰ। আৰু এতিয়া ধুই ফালে হ'লেও আজিয়ে আৰু চব ভিজা ধানটোৱে ঘৰত লৈ ফালে শুকাই ফালে আৰু কিবা এটা উপায় কৰিব লাগিব, নহ'লেতো আৰু সৰু সৰু ল'ৰা ছোৱালী আছে, খাৱাও দিগদাৰ হ'ব। তো বেলেগৰ চব দাদা ভাই ককাইৰ আছিল, এতিয়া আৰু ইহঁতকো আৰু ৩ মোন কৰি দিব লগা আছে। এতিয়া মুঠতে আমাৰে ৬ মোন মাত্ৰ আছে, ইহঁতক দিম না আমি খাম না, এতিয়া আৰু কি কৰিম, আমাৰতো আৰু একো উপায় নাই। ইফালে মাটিয়াৰ ডুমনিতো একেই পৰিৱেশ। পথাৰখনত বিগত প্ৰায় এমাহ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই তহিলং কৰিছে শালি ধানৰ খেতি। যোৱা নিশাও বন্যহস্তীৰ জাকে ডুমনি, ইছলামপুৰ, নন্দেশ্বৰ, খাদাৰজান পথাৰত উপদ্ৰৱ চলায়। বন্যহস্তীৰ জাকে দিনৰ ভাগতো উপদ্ৰৱ চলোৱাত সম্প্ৰতি পকা ধানখিনিও কাটিব পৰা নাই কৃষকে। বন্যহস্তীৰ ধাৰাবাহিক উপদ্ৰৱত জৰুলা হৈ পৰিছে অঞ্চলবাসী। ইপিনে নিশা বন্যহস্তীৰ জাক গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোকে। অঞ্চলটোত দৈনিক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ পাছতো বন বিভাগে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় লোকে। আমাৰ খেতি বাতি শেষ, মানুহ ধান কাঁচা কাটব লগা হৈছে। এই পৰহি ৰাতি মোৰ ঘৰত সোমাইছে এটা, যাই ডাঙৰি খাই আহিছে, 10টা ডাঙৰি খাই দিল। গেটখন ভাঙি থৈ সোমাল। আজি মোটামুটি 1 মাহ হ'ল। আমাৰ মাটিয়া পাহাৰত আছিল, পাহাৰৰ মানে এইখিনিতো ভাঙি খালে। এতিয়া মানে পাৰ হৈ আহিল, মানে খাৰাজান পাথাৰত আছে। আমাৰ ডুমনি মানুহখিনি মেইন পাথাৰখন হৈছে খাদাজানত। যথেষ্ট খাল তাৰমানে। বৰ্তমান খাইছে। আজিতো ৰাতিপুৱা 7টামান বজাত শ্মশানৰ ঘৰ এটা ভাঙি দিল। ফৰেষ্টৰ মানুহটো অহা নাই। ফৰেষ্টৰ মানুহ পাৰ্চনেলি আহে। আমাৰ গাঁৱত ডুমনিত মনোনাথৰ একজন ঘৰ আছে, তেওঁৰ ঘৰ হাতী ওলালে কিন্তু ফৰেষ্টাৰ আহে, বাকী ৰাইজৰ কাৰণে নাহে। ইফালে কামপুৰতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বিগত 5 দিনে কামপুৰৰ তেতেলীখৰা পঞ্চায়তৰ বিভিন্ন এলেকাত পথাৰৰ ধান খাই তহিলং কৰাৰ পিছত এতিয়া কামপুৰৰ বিভিন্ন এলেকাৰ কৃষকসকলে শংকিত হৈ কেঁচা ধানকেই কাটি ঘৰলৈ আনিবলৈ বাধ্য হৈছে। বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে তেতেলীখৰা, তেলিয়াআটি, পলসা আদি কেইবাটাও অঞ্চলত পথাৰৰ পকা ধান খাই তহিলং কৰে। স্থানীয় গঞাই নিশা উজাগৰে থাকি হাতী খেদাত ব্যস্ত হৈছে যদিও হাতীৰ জাকটো খেদি পঠোৱাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ৰাজ্যৰ ব্যাকুম বিভাগটোৱে ৰাইজৰ হাতত কেইটামান ফটকা দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে হাতী পাহাৰলৈ খেদি পঠাবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বনমন্ত্ৰীক দাবী জনাইছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।